তাক মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি ইয়াতে এটা তেওঁলোকৰ ক্ৰিকেট একাডেমি আৰম্ভ কৰিলে। লোৱাৰ আছাম জোনত আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ যিটো ক্ৰিকেট একাডেমি পেভিলিয়নটোৰ সৈতে মাজত এখন ক্ৰিকেট গ্ৰাউণ্ড য'ত 5খন ভাল উইকেট আছে, ৰেড ছইল ব্লেক ছইলে সংমিশ্ৰিত, আৰু তাৰ লগতে 10খন প্ৰেক্টিচ উইকেটৰ এটা খুব ধুনীয়া ক্ৰিকেটৰ প্ৰকল্প আজি উদ্বোধন কৰিবলৈ ময়ো সুখী হৈছোঁ। আৰু বৰপেটা জিলা ক্ৰীড়া সন্থাৰ বিশেষ তৎপৰতাত এই কামখিনি অতি সুচাৰুৰূপে হৈ গ'ল। তাৰ কাৰণে মই সভাপতি গুণীন দাস ডাঙৰীয়া আৰু সম্পাদক আগৰ সম্পাদক বৰ্তমান তেখেত অসম ক্ৰিকেট সন্থা সনাতন দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে তেওঁৰ প্ৰচেষ্টাত তেওঁ আমাক 33 বিঘা মাটি ইয়াতে অসম ক্ৰিকেট সন্থাক এলটমেণ্ট দিছিলে, তাতে সেইখিনি দিয়াৰ ফলত আজি এই প্ৰকল্পটো উঠিছে। আৰু ইয়াৰ ফলত গোটেই নামনি অসমত থকা প্ৰত্যেকখন জিলাৰ খেলুৱৈ উপকৃত হ'ব। লগত অসম ক্ৰিকেট সন্থাৰ বিভিন্ন কেম্প ইয়াতে অনুষ্ঠিত হ'ব। আৰু আগন্তুক দিনত মই ভাবোঁ যে 2026-27 যিটো ডমেষ্টিক ক্ৰিকেট ছিজন আহিবলৈ গৈ আছে এই বছৰ ছেপ্টেম্বৰৰ পৰা, তাতে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ আণ্ডাৰত বিভিন্ন খেলা ইয়াতে অনুষ্ঠিত হ'ব। ইয়াৰ ফলত বৰপেটাৰ যিসকল উঠি অহা খেলুৱৈ আছে তেওঁলোক উপকৃত হ'ব, লগতে ইয়াৰ আশে পাশে থকা জিলাসমূহৰ খেলুৱৈসকলো উপকৃত হ'ব। আজিৰ তাৰিখত যিটো পেভিলিয়ন আছে তাতে আজিৰ তাৰিখত 25জন খেলুৱৈ থাকিব পৰা ব্যৱস্থা আছে। আৰু আজি ইয়াতে মই এটা প্লেয়াৰ্ছ হোষ্টেলৰ ফাউণ্ডেশ্যন অনুষ্ঠানতো অংশগ্ৰহণ কৰিলোঁ। আৰু মই ভাবোঁ যে 6 পৰা 8 মাহৰ ভিতৰত প্লেয়াৰ্ছ হোষ্টেল য'ত প্ৰায় 80ৰ পৰা 100জন খেলুৱৈ থাকিব পৰা এটা হোষ্টেলো আটকধুনীয়া হোষ্টেল হৈ উঠিব। ফলত যেতিয়া আগন্তুক দিনত ডাঙৰ ডাঙৰ কেম্প হ'ব, ইয়াৰ সমস্ত প্লেয়াৰ এই হোষ্টেলত থাকিয়ে ইয়াতে অনুশীলন কৰিব পাৰিব। অসম ক্ৰিকেট সন্থাৰ যিটো একাডেমি আছে ACSCA আছাম ক্ৰিকেট এছ'চিয়েশ্যন ক্ৰিকেট একাডেমি, তাৰ এটা সপোন আছিলে আজি কিছু বছৰৰ পৰা, বা এটা পৰিকল্পনা আছিলে যে অসমৰ 6টা জোন আছে অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত, প্ৰত্যেকটো জোনত এটা এটা ছেটেলাইট একাডেমি আণ্ডাৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন স্থাপিত কৰা। আৰু তাৰ ফলত সেই যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আজি বৰপেটাত এইটো লোৱাৰ আছাম জোনৰ কাৰণে একাডেমিটো আজি মই উদ্বোধন কৰিলোঁ। আৰু তাৰ লগতে আমাৰ যিটো উমৰাংচুত ক্ৰিকেটৰ যিটো ফেচিলিটি আছে, তাতে আমাৰ বৰাক ভেলী জোনটোৰ কাৰণে তাতে সেই যিটো প্ৰকল্প হ'ল, যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে 4 ডিচেম্বৰত উদ্বোধন কৰিছিলে, সেইটোক আমি অসম ক্ৰিকেট সন্থাৰ একাডেমিৰ ছেটেলাইট একাডেমি বৰাক ভেলী এৰিয়া হিচাপে আমি আজি অনুষ্ঠানত ঘোষণা কৰিছোঁ। আগন্তুক দিনত আমি বৰহমপুৰ, বিশ্বনাথ চাৰিআলি আৰু ধৰি লওক আপাৰ আছামৰ এটা বিশেষ স্থানত আমি তেনেকুৱা ধৰণৰ প্ৰকল্প কৰিবলৈ গৈ আছোঁ। ইয়াতে আমাৰ পৰিকল্পনা আছে এই হোষ্টেলখিনি হোৱাৰ পিছত ইয়াৰ লগত আমি কিছুমান গেমছৰ ব্যৱস্থা কৰিম। যেতিয়া আমাৰ ইয়াতে পাৰ্মানেণ্টলি প্লেয়াৰখিনি থাকিব হোষ্টেলটো হোৱাৰ পিছত, তেওঁলোকক মনোৰঞ্জনৰ কাৰণে হওক বা অনুশীলনৰ কাৰণে হওক অন্য ইনডোৰ গেমছৰ আমি ফেচিলিটি কৰি দিম। আৰু যদি দেখোঁ যে ইয়াতে আমি বাৰিষাৰ সময়তো যদি আমি ক্ৰিকেট চলাই ৰাখিব লাগে, হয়তো আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই ইয়াতে এটা ইনডোৰ ক্ৰিকেট ফেচিলিটিও ব্যৱস্থা কৰি দিব। আৰু যদি আমি দৰকাৰ হয় ইয়াতে, আজিৰ তাৰিখতে মই নকওঁ কাৰণ সেইটো এটা যথেষ্ট খৰচীৰ বিষয়, দৰকাৰ হ'লে আমি ইয়াতে এটা ফ্লাড লাইটৰ ব্যৱস্থা কৰিম যদি ইয়াতে ৰাতিও খেলাৰ এটা পৰিৱেশ আহি পৰে।